নমস্কাৰ দ্য প্ৰাইম শোলে স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰু আজিৰ দিনটো কিছু সময় পূৰ্বে এটা বিগ ব্ৰেকিং নিউজ আমাৰ হাতত আহি পৰিছে ইতিমধ্যে আমি সেই সন্দৰ্ভত 7 বজাৰ বাতৰিত আপোনালোকক জনাইছো গতিকে এই মুহূৰ্তটো আমি সেই সন্দৰ্ভত আৰু অধিক আপোনালোকক জনাব বিচাৰিম আৰু প্ৰেক্ষাপট হলনি হৈছে এতিয়া ৰাজ্যৰ ৰাজনীতিৰ উপনিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ এআইডিএফৰ মিত্ৰতা ভংগ হৈছে মহাজোঁটৰ পৰা আঁতৰালে এআইডিএফক কংগ্ৰেছৰ কোৰ কমিটিৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সংবাদ মেলত ঘোষণা কংগ্ৰেছ নেতৃত্বৰ এআইচিচি লৈ প্ৰস্তাৱ প্ৰেৰণ এপিচিচি দীৰ্ঘদিন ধৰি এআইডিএফক কেন্দ্ৰ কৰি ধৰ্ম সংকটত ভুগিছিল কংগ্ৰেছ ব্যক্তিগত স্বাৰ্থৰ বাবে মুখ্যমন্ত্ৰীক এআইডিএফৰ বিধায়কে প্ৰশংসা কৰাৰো অভিযোগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এআইডিএফক লৈ মহাজোঁট গঠন কৰিছিল কংগ্ৰেছে বিগত নিৰ্বাচনত এআইডিএফৰ হোৱা মিত্ৰতাৰ বাবে কংগ্ৰেছৰ বিপৰ্যয় হৈছিল বুলি মন্তব্য কৰিছিল একাংশ কংগ্ৰেছীয়ে গতিকে দেখিবলৈ পোৱা গৈছিল যে বিশেষকৈ এই বিষয়টো লৈ যথেষ্ট চৰ্চা চলি আছিল আৰু দেখিবলৈ পোৱা গৈছিল বৈঠকৰ উপৰি বৈঠক অনুষ্ঠিত হৈছিল তাৰ ভিতৰত বিশেষভাৱে ৰাজ্যৰ দলৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল এআইডিএফৰ সৈতে মিত্ৰতা ভংগৰ যি কথা চলি আছিল তাৰ মাজত প্ৰতিক্ৰিয়া বা যিসমূহ মন্তব্য আছিল তাতো বিভিন্ন মন্তব্য দেখিবলৈ পোৱা গৈছিল এআইডিএফৰ মিত্ৰতা ভংগ নকৰো বা মিত্ৰতা ভংগৰ প্ৰসংগ অহা নাই এনেধৰণৰ বহু কথা বতৰা চলি থকাৰ মাজতে এমাহ জোৰা এই কথা বতৰাৰ মাজত আজি অন্তত এই আমি দেখুৱালো যে কিছু সময় পূৰ্বে এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে এআইডিএফৰ সৈতে মিত্ৰতা ভংগ হৈছে আমি যেহেতু 6 বজাৰ বাতৰিটো আমি কৈছিলো যে কংগ্ৰেছৰ তৰফৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ইতিমধ্যে এই কথাও কৈছিলে যে বিপিএফও যদি আমাৰ সৈতে থাকিব নিবিচাৰে তেতিয়াও কোনো কথা নাই উপনিৰ্বাচনত অকলে খেলিব কংগ্ৰেছে গতিকে এনে ধৰণৰ কিছু কথা বতৰা কিছু চৰ্চা কিছু বৈঠক আৰু তাৰ অন্তত এই মুহূৰ্তৰ যিটো সিদ্ধান্তত উপনীত হ'ল সেয়া হৈছে উপনিৰ্বাচনৰ প্ৰাক্ষণত মিত্ৰতা ভংগ হৈছে কংগ্ৰেছ এআইডিএফৰ মহাজোঁটৰ পৰা এআইডিএফক আঁতৰোৱা হৈছে কংগ্ৰেছৰ কোৰ কমিটিৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সংবাদ মেলত এই কথা ঘোষণা কৰিছে কংগ্ৰেছ নেতৃত্বই এআইচিচিলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে এপিচিচিয়ে দীৰ্ঘদিন ধৰি এআইডিএফক কেন্দ্ৰ কৰি ধৰ্ম সংকটত ভুগিছিল কোৱা হৈছিল যে তৃণমূল কৰ্মীসকলে এআইডিএফৰ সৈতে মিত্ৰতা হোৱাটো বিচৰা নাই ব্যক্তিগত স্বাৰ্থৰ বাবে মুখ্যমন্ত্ৰীক এআইডিএফৰ বিধায়কে প্ৰশংসা কৰাৰো অভিযোগ উত্থাপিত হৈছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এআইডিএফক লৈ মহাজোঁট গঠন কৰিছিল কংগ্ৰেছে বিগত নিৰ্বাচনত এআইডিএফেৰে হোৱা মিত্ৰতাৰ বাবে কংগ্ৰেছ বিপৰ্যয় হৈছিল বুলিও একাংশ কংগ্ৰেছীয়ে মন্তব্য কৰিছিল আৰু যেহেতু এখন সংবাদমেল আয়োজন হোৱাৰ পিছত ইতিমধ্যে এই সংবাদমেল যোগে এইখিনি কথা সদৰি কৰা হৈছে সংবাদ মাধ্যমক জনোৱা হৈছে যে মিত্ৰতা বৰ্তমান নাই যি কি নহওক এনেধৰণৰ যিবোৰ হাল সলনি হৈ থাকে বা এই হাল সলনিবোৰ কিমান দূৰ আচলতে ক'ব পৰা যায় যে কেনেধৰণে তেওঁলোকে তাতেই থাকিব বা এই সিদ্ধান্ততে থাকিব এনেধৰণৰ বহু কথা আহি পৰে আমি ইতিমধ্যে কৈছোঁ যে প্ৰতিক্ৰিয়া বিভিন্ন ধৰণে আহি পৰিছে যি কি নহওক শেহতীয়াকৈ এই খবৰ আহি পৰিছে আমি ইতিমধ্যে কৈছোঁ যে কি সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ ৰাজনীতিৰ প্ৰেক্ষাপট সলনি হৈছে আৰু এয়া উপনিৰ্বাচনৰ পূৰ্বে প্ৰেক্ষাপট সলনি হৈছে আমাৰ সৈতে জ্যেষ্ঠ সাংবাদিক অসীম বৰা আছে অসীম বৰাৰ ওচৰলৈ যাম অসীম বৰাই আমাক আৰু অধিক জনাব পাৰিব অসীম বৰা চৰ্চিত এটা বিষয় আজি বৈঠক অনুষ্ঠিত হ'ল শেহতীয়াকৈ সংবাদমেল যোগে এই কথা সদৰি কৰা হ'ল জনাই দিয়া হ'ল যে মিত্ৰতা আৰু নাই অসীম বৰা আৰু সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম হয় আসলতে বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত যেতিয়া কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ সপোন ধুলিতছাত হ'ল বা এআইডিএফৰ লগত তেওঁলোকে যিটো সপোন দেখিছিল যে এআইডিএফৰ লগত লৈ মহাজোঁট গঠন কৰিলে তেওঁলোকে ভাবিছিল যে সংখ্যালঘু বসতি প্ৰধান যিবিলাক সমষ্টি আছে যিবিলাক সমষ্টিত সংখ্যালঘুৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বা ফলাফলত তেওঁলোকৰ ভূমিকা প্ৰচুৰ সেই কথাটো অংক কৰিয়েই আচলতে এআইডিএফক তেওঁলোকে লগত লৈছিল আৰু এআইডিএফৰ লগতে আন কেইবাটাও সৰু বৰ দলক লগত লৈ মহাজোঁট গঠন কৰি কংগ্ৰেছে বিধানসভা নিৰ্বাচন অৱতীৰ্ণ হৈছিল আৰু তেওঁলোকে চৰকাৰ গঠন কৰিব বা চৰকাৰ গঠন কৰিমেই জাতি এনেকুৱা ধৰণৰ ধাৰণা পোষণ কৰিছিল কিন্তু নিৰ্বাচনৰ ফলাফলত দেখা গ'ল যে বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে আৰু চৰকাৰ গঠনৰ পাছতে বিজেপিয়ে যেতিয়া চৰকাৰ গঠন কৰিলে কংগ্ৰেছৰ বহু নেতাই অনুভৱ কৰিলে বা উজনি অসমত বিশেষকৈ উজনি অসমত কংগ্ৰেছ সম্পূৰ্ণৰূপে ধূলিসাৎ হৈছিল আৰু ধূলিসাৎ হোৱাৰ বাবেই আচলতে উজনিৰ বহু নেতাই
মুকলিকৈ ক'বলৈ ধৰিছিল যে কংগ্ৰেছৰ লগত AIDF থকাৰ কাৰণে আচলতে উজনি অসমত কংগ্ৰেছৰ বিপৰ্যয় হ'ল আৰু যিহেতু এতিয়া উপনিৰ্বাচন আহিছে উপনিৰ্বাচনত গুৰুত্বপূৰ্ণ তিনিটা সমষ্টিত মাজুলী থাওৰা আৰু মৰিয়নি সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে উপনিৰ্বাচনত যাতে AIDF থাকিলে কংগ্ৰেছে আৰু বিপৰ্যয়ৰ সন্মুখীন হ'ব নালাগে বা এই সমষ্টিকেইটা হেৰুৱাব লগা নহয় কাৰণ এই তিনিটা সমষ্টিৰ দুটা সমষ্টি আচলতে কংগ্ৰেছৰ হাতত আছিল গতিকে সেই দুজন বিধায়ক যাতে আকৌ হেৰুৱাব লগা নহয় তাৰ বাবে AIDFক তেওঁলোকে আঁতৰাই ৰখাৰ চিন্তা চৰ্চা কৰিছে কাৰণ নামনি অসমত যদি লোকসভা বিধানসভা নিৰ্বাচনৰ উপনিৰ্বাচন হ'লহেঁতেন হয়তো কংগ্ৰেছে এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত নল'লেহেঁতেন কিন্তু যিহেতু উজনি অসমৰ তিনিটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সেই তিনিটা সমষ্টিৰ দুটাতে আচলতে কংগ্ৰেছৰ বিধায়ক আছিল গতিকে স্বাভাৱিকতে উজনি অসমৰ ৰাজনীতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে AIDFক বিদায় দিছে কিন্তু পাপুৰ এইখিনিতে ক'ব লাগিব যে কংগ্ৰেছে AIDFৰ লগত এই বিচ্ছেদ হয়তো সাময়িকো হ'ব পাৰে কাৰণ ইয়াৰ আগতেও আমি দেখিছোঁ যে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ AIDFে মিত্ৰতা কৰে সংখ্যালঘু ভোটৰ প্ৰতি লক্ষ্য ৰাখি যাতে সংখ্যালঘু ভোট বিভাজন হৈ আন দলে সুবিধা ল'ব নোৱাৰে কিন্তু হয়তো এতিয়া যেহেতু আৰু নিৰ্বাচনলৈ বিধানসভা নিৰ্বাচনলৈ বহু দিন আছে গতিকে হয়তো তেওঁলোকে এটা আঁতৰি থাকিব আৰু 2024 চনত যেতিয়া লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ আগত যে আকৌ কংগ্ৰেছ AIDF লগ নালাগিব বা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি নহ'ব এতিয়া আমি ক'ব নোৱাৰো কাৰণ মানে এনেকুৱা হ'ব পাৰে নেকি যে এয়া মাত্ৰ অভৰ ভৰা হৈছে নিৰ্বাচনৰ বাবে কৰা হৈছে নিশ্চয় অসীমবাৰ এনেকুৱা হ'ব পাৰে নেকি কাৰণ এটা কথা আপুনি যদি মন কৰে যে যেতিয়াই খহনি আৰম্ভ হৈছিলে কংগ্ৰেছত তেতিয়া তেওঁলোকে যিসকল তাৰ পৰা আহিছে কংগ্ৰেছৰ পৰা বিজেপি যোগদান কৰিছে তেওঁলোকে এটা কথাই কৈছে যে এই যে মিত্ৰতা AIDF আৰু কংগ্ৰেছৰ মিত্ৰতাৰ বাবে তেওঁলোকে দল ত্যাগ কৰিছে তাৰ ভিতৰত ৰূপজ্যোতি কুৰ্মী অন্যতম গতিকে তাৰ পৰিপ্ৰেক্ষিততে এই নতুন সভাপতি গৰাকীয়ে হয়তো এনে ধৰণৰ এটা তেওঁ ষ্ট্ৰেটেজি তৈয়াৰ কৰিছে যে বৰ্তমানৰ কাৰণে AIDFৰ সৈতে মিত্ৰতা নাই কিন্তু ভৱিষ্যতৰ বাবে 24ৰ বাবে কিন্তু পুনৰ হয়তো মিত্ৰতা কৰিব পাৰে হয় পাপুৰি এইটো সকলোৱে জনা কথা যে উজনি অসমৰ যিটো ৰাজনীতি বা তাৰ যিটো মানুহৰ জনগাঁথনি তাত তেওঁলোকে AIDFক কেতিয়াও আঁকোৱালি ল'ব নোখোজে আৰু AIDFক কেতিয়াও উজনি অসমৰ আসনখনৰ প্ৰতি তেওঁলোকে আসনবিলাকৰ প্ৰতি তেওঁলোকে চকু নাৰাখে বা তেওঁলোকৰ নেতা কেতিয়াও উজনি অসমত মিটিং নাপাতে বা তাত ভাষণ দিব নাযায় বা তাত তেওঁলোকে কেম্পেইন নকৰে কিন্তু সেইকাৰণে উজনি অসমৰ যিসকল কংগ্ৰেছী নেতা আজি দেৱব্ৰত শইকীয়াই হওক বা ৰাণা গোস্বামীয়ে হওক যিসকল তেওঁলোকৰ নেতা তেওঁলোকে কিন্তু কেতিয়াও AIDFৰ সমৰ্থনত কথা নকয় বা AIDFক কংগ্ৰেছৰ মিত্ৰতাৰ কথা নকয় বৰং AIDFক কংগ্ৰেছৰ মিত্ৰতাৰ কথাটো সদায় উচ্চাৰিত হয় সংখ্যালঘু বসতি প্ৰধান যিবিলাক সমষ্টি আছে সেই সমষ্টিবিলাকৰ অংক কৰিহে তেওঁলোকে এই মিত্ৰতাৰ কথাটো কয় উজনি অসমৰ যিসকল কংগ্ৰেছী নেতা তেওঁলোকে কিন্তু AIDFৰ লগত থকাটো নিবিচাৰে আৰু যি কাৰণে সকলো কৰাৰ পিছতো আপুনি উজনিৰ কথা কৈ আছে লক্ষ্য কেনেবাকৈ তেওঁলোকেও আপুনি যিদৰে ভাবিছে হয় নিশ্চয় আপুনি অসীম বৰা যেনেধৰণে কথাটো যেনেধৰণে এটা সমীকৰণ আপুনি নিজাববীয়াকৈ এগৰাকী সাংবাদিক হিচাপে আপুনি যেনেধৰণে এটা সমীকৰণ তৈয়াৰ কৰিছে তেনেকুৱা ধৰণৰ এটা সমীকৰণে হয়তো হ'ব যেন লাগিছে কাৰণ আপুনি যদি মন কৰে বিশেষকৈ আমি যদি মৰিয়নি সমষ্টিৰ কথা চাওঁ তাত কিন্তু এটাই তাত কথা আছিলে যে AIDFৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ বাবে দল ত্যাগ কৰা তেওঁ অন্যতম বহুত কাৰণৰ ভিতৰত এইটো মূল কাৰণ আছিল যিটো ৰূপজ্যোতি কুৰ্মীয়ে পূৰ্বৰে পৰা তেওঁ অপ'জ কৰি আহিছিলে যে কংগ্ৰেছ আৰু AIDFৰ মিত্ৰতা হোৱাটো তেওঁ বিচৰা নাছিল আৰু তাৰে হয়তো বৰ্তমান কংগ্ৰেছে এটা সিদ্ধান্ত বা এটা আলোচনা কৰিলে যে এইটোৱে হয়তো তেওঁলোকক বিপদত পেলাব পাৰে নহয় এইটো একে সহজ তেওঁলোকৰ কথা যে যিহেতু উপনিৰ্বাচন আহিছে আৰু সেই উপনিৰ্বাচনটো সভাপতি ভূপেন বৰাই এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব কাৰণ তেওঁৰ ওপৰত এতিয়া হাইকমাণ্ডে চকু ৰাখিছে বা কংগ্ৰেছ নেতাসকলে চকু ৰাখিছে যে উপনিৰ্বাচনত আচলতে ভূপেন বৰাই কেনেকুৱা ফলাফল দেখুৱায় গতিকে যিহেতু এতিয়া তেওঁলোকৰ এই যি তিনিটা সমষ্টিত উজনি অসমৰ ভোট অনুষ্ঠিত হ'ব তাত AIDFৰ কোনো প্ৰভাৱ নাই বৰং তাত ৰাইজৰ দলৰ কিছু প্ৰভাৱ আছে বা অখিল গগৈৰ কিছু প্ৰভাৱ আছে গতিকে এই মুহূৰ্তত তেওঁলোকে ভাবিছে যে AIDFক কিছু একাষৰীয়া কৰি অখিল গগৈ ৰাইজৰ দলক কিছু আপোন কৰি ল'লে হয়তো কংগ্ৰেছ কিছু লাভৱান হ'ব সেই অংক কৰি আচলতে এই মুহূৰ্তত অন্ততঃ এই উপনিৰ্বাচনৰ প্ৰাকখনত AIDFতকৈ অখিল গগৈৰ গুৰুত্ব তেওঁলোকে বেছি অনুভৱ কৰিছে বা অখিল গগৈ তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে তেওঁ বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই বিভিন্ন ধৰণৰ কথা কৈ তেওঁ তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে আৰু শেহতীয়াকৈ আমি সকলোৱে জানো যে শিৱসাগৰৰ এখন হোটেলত ভূপেন বৰা আৰু অখিল গগৈ এখন ৰুদ্ধদ্বাৰ বৈঠক হৈছিল আৰু সেই বৈঠকত অখিল গগৈক প্ৰশংসা কৰি ভূপেন বৰাই কিছু কথা কৈছিল আৰু তাৰ পাছৰ পৰাই ভূপেন বৰাই হয়তো কিছু তেওঁ অখিলৰ বুজনিত হয়তো তেওঁ বুজি উঠিল যে উজনি অসমত যদি কংগ্ৰেছৰ ভেটি ৰাখিব লগা হয় কংগ্ৰেছ শক্তিশালী হ'ব লগা হয় তেনেহ'লে AIDFক আঁতৰাব লাগিব আৰু সেই অংক কৰিয়ে হয়তো
ভূপেন বৰা বা তেওঁ কোৰ কমিটিয়ে যিটো সিদ্ধান্ত লৈছে AIDF-ক কিছুদিনলৈ কিছু 2 বছৰলৈ আঁতৰাই ৰাখিলে কংগ্ৰেছৰ একো ক্ষতি নহয় বৰং এই অনাকাংক্ষিত যিবিলাক বিতৰ্ক হৈ আছে যে AIDF-ৰ কাৰণে কংগ্ৰেছৰ ক্ষতি হৈছে বা ৰাইজৰ দল বা আন আঞ্চলিক দলবিলাক তেওঁলোকৰ কাষলৈ নাহে সেই অংক কৰিয়ে হয়তো কিছুদিনলৈ হয়তো এইটো আমি স্পষ্টকৈ ক'ব পাৰোঁ যে এই কিন্তু বিচ্ছেদ দীৰ্ঘস্থায়ী নহয় এই বিচ্ছেদ পৰৱৰ্তী নিৰ্বাচনৰ আগমুহূৰ্তলৈ কাৰণ নামনি অসমলৈ যোৱাৰ লগে লগে বা আজি বৰাকৰ সমষ্টি কথালৈ যোৱাৰ লগে লগে সংখ্যালঘু ভোটৰ কথাটো যেতিয়া আহিব তেতিয়াই কিন্তু কংগ্ৰেছক AIDF-ৰ প্ৰয়োজন হয় AIDF-ক কংগ্ৰেছৰ প্ৰয়োজন হয় গতিকে এতিয়া কিছু সময় আঁতৰি থাকিলে তেওঁলোক দুইটা দলৰ কাৰণে সুবিধাজনক কথা হ'ব আৰু উপনিৰ্বাচনত যিহেতু উজনিৰ সমষ্টি গতিকে তাত মই কৈছোঁৱেই যে অখিল গগৈৰ কিমান প্ৰভাৱ পেলাব নাজানো কিন্তু AIDF-তকৈ অখিল গগৈৰ প্ৰয়োজন বেছি যি কাৰণে হয়তো কিছু বুজাবুজিৰে হয়তো তেওঁলোকে আজি এই বিচ্ছেদটো ঘটাইছে কিন্তু এয়া সাময়িক বুলি আমি নিশ্চিতভাৱে ক'ব পাৰোঁ নিশ্চয় অসীম বৰা আৰু এটা কথা ভূপেন বৰাই বা যেহেতু কোৱাই হৈছিলে কেৱল ভূপেন বৰা বুলি নকওঁ দেৱব্ৰত শইকীয়াই এনেধৰণৰ এটা কথাই উল্লেখ কৰিছিলে যে অকলে নিৰ্বাচন খেলিব পাৰিব কিন্তু দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ দল বিশেষকৈ অখিল গগৈৰ কথাই কৈছোঁ আমি গোটেই দলটোৰ কথা যদি নকওঁৱে অখিল গগৈৰ প্ৰসংগত অখিল গগৈ সাধাৰণতে কংগ্ৰেছক এটা লক্ষ্য কৰি তেওঁ লৈছে এটা তেওঁ এনেকুৱা আপুনি কোৱাৰ দৰে এটা পৰিস্থিতি তেওঁ সৃষ্টি কৰিছে য'ত তেওঁলোকে অখিল গগৈক এতিয়া এৰিবও নোৱাৰা হৈছে ধৰিবও নোৱাৰা হৈছে কিন্তু তথাপিতো উজনিৰ বাবে অখিল গগৈ তেওঁলোকৰ বাবে কিন্তু প্ৰয়োজনীয় হৈ পৰিছে এই যিটো মহাজোঁটৰ পৰা AIDF-ক যিটো আঁতৰোৱাৰ যিটো সিদ্ধান্ত এই কথাটোত এটা অখিল গগৈৰ ভূমিকা আছে আৰু অখিল গগৈয়ে আগৰ পৰা কৈ আহিছে যে আমি কংগ্ৰেছৰ লগত মহাজোঁটলৈ যোৱাত আপত্তি নাই বা কংগ্ৰেছৰ লগত মিত্ৰতা কৰাত আপত্তি নাই যদি মহাজোঁটৰ পৰা AIDF-ক আঁতৰাই পঠায় তেওঁ আগৰ পৰা স্থিতি এইটো গ্ৰহণ কৰিছে বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত যিহেতু মহাজোঁটলৈ তেওঁ অহা কথা আছিল কিন্তু যেতিয়া তেওঁ এখন মুকলি চিঠি দি মহাজোঁটৰ পৰা আঁতৰি যোৱাৰ কথা সিদ্ধান্ত ল'লে তেতিয়া মানুহৰ মাজত বিৰূপ প্ৰতিক্ৰিয়া হৈছিল আৰু চবেই কৈছিল যে এই মহাজোঁটটো আচলতে যিটো মহাজোঁট হ'ব লাগিছিল তেনেকুৱা নহ'ল আৰু এটা কথা সকলোৱে হয়তো জানে যে অখিল গগৈ উজনিৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক আৰু তেওঁ নিৰ্বাচনৰ আগতে অংক কৰিছিল যে AIDF-ৰ লগত থাকিলে তেওঁ শিৱসাগৰৰ পৰা ওলাই অহাটো সহজ নহ'ব আৰু সেইকাৰণে তেওঁ কংগ্ৰেছক যিটো কংগ্ৰেছে কয় যে কংগ্ৰেছে ৰাইজৰ দলে আমাক বিত্ৰে কৰিলে বা ৰাইজৰ দলে নিজাববীয়া প্ৰাৰ্থী দি পেলাই কংগ্ৰেছক ক্ষতি কৰিলে অখিল গগৈ কিন্তু নিজৰ অংকত ঠিকেই আছিল কাৰণ তেওঁ নিৰ্বাচনৰ আগত অনুভৱ কৰিছিল যে AIDF-ৰ লগত যদি কংগ্ৰেছৰ লগত যদি মই শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰোঁ তেনেহ'লে শিৱসাগৰ ৰাইজে অখিল গগৈক কাৰ্য নকৰিব বা তেওঁক জিকাই নপঠাব আৰু সেই অংকতে এতিয়া তেওঁ অটল আছে কাৰণ তেওঁ কংগ্ৰেছক বুজাইছে বা কংগ্ৰেছেও বুজি উঠিছে যে উজনিৰ সমষ্টিকেইটাত AIDF-ৰ কোনো কাম নাই বা তেওঁলোকক প্ৰয়োজন নাই বৰং তেওঁলোকৰ নেতা যদি তাত ভাষণ দিবলৈ যায় বা AIDF কংগ্ৰেছৰ লগত আছে বুলি যদি এতিয়াও তেনেকুৱা পৰিৱেশ এটা হৈ থাকে তেনেহ'লে মৰিয়নি থাওৰা বা আজি মাজুলী সমষ্টিত কংগ্ৰেছ জিকি অহাটো সম্ভৱ নহ'ব সেই অংক কৰিয়ে আচলতে অখিল গগৈ এটা ৰোল প্লে কৰিছে কিন্তু অখিল গগৈ এই ভূমিকা হয়তো কংগ্ৰেছেও এই উপনিৰ্বাচনলৈকে গ্ৰহণ কৰিব কাৰণ যেতিয়াই নামনিৰ সমষ্টিটোলৈ আহি যাব বা নামনিৰ পলিটিক্সৰ কথা আহি যাব তেতিয়া কিন্তু আকৌ গোপন বুজাবুজি হ'লেও AIDF-ৰ লগত থাকিব গতিকে আজিৰ তাৰিখত কংগ্ৰেছক ৰাইজৰ দলক প্ৰয়োজন হৈছে আৰু যেতিয়া প্ৰয়োজনত AIDF-ক প্ৰয়োজন হ'ব তেতিয়া অখিল গগৈক তেওঁলোকে আঁতৰাই পঠাবলৈ বেছি সময় নালাগিব গতিকে ৰাজনীতিটো তেনেকুৱাই হয়তো এতিয়া উপনিৰ্বাচনৰ কাৰণে AIDF-ক হয়তো সাময়িকভাৱে কিছু বছৰলৈ হয়তো আঁতৰাই ৰখা এটা পৰিকল্পনা কৰিয়ে কংগ্ৰেছে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মহাজোঁটত ৰাইজৰ দল সোমাই পৰিব অখিল গগৈ মহাজোঁটত ৰাইজৰ দল সোমাই পৰিব নেকি মহাজোঁট বুলিবলেতো এতিয়া AIDF-ৰ যিহেতু মিত্ৰতা নাই মিত্ৰতা থাকক বা নাথাকক BPF আঁতৰি গ'লেও তেওঁলোকৰ লোকচান নহয় বুলি তেওঁলোকে কৈয়ে দিছে গতিকে থাকিল এতিয়া অখিল গগৈৰ প্ৰসংগ কাৰণ অখিল গগৈৰ সৈতে আলোচনা চলিছে বৈঠক চলিছে ভূপেন বৰাই এই কথাও কৈছে যে অখিল গগৈৰ সৈতে হেনো মতো মিলিছে কিন্তু তাৰ ইফালে বিপৰীত ছবি এখন দেখিবলৈ পোৱা গৈছে অখিল গগৈয়ে কিছু টাৰ্গেট কৰি লৈছে কোনোবা আৰু বিশেষকৈ গৌৰৱ গগৈক টাৰ্গেট কৰিছে ঠিক তেনেধৰণে প্ৰদ্যুৎ বৰদলৈক টাৰ্গেট কৰিছে হয় মই এইখিনিতে ক'ব খুজিছোঁ অখিল গগৈয়ে যিটো স্থিতি গ্ৰহণ কৰি আছে অখিল গগৈৰ কথাটো হ'ল মাইনাছ AIDF তেওঁ কংগ্ৰেছৰ লগত হাৰে হিমুজত থাকিবলৈ ৰাজি আৰু তেওঁ কৈ আছে যে বিজেপিতকৈ কংগ্ৰেছ বেছি শত্ৰু আৰু বিজেপিতকৈ বিজেপি আৰু AIDF দুইটা সাম্প্ৰদায়িক দল গতিকে দুটা সাম্প্ৰদায়িক দল থাকিলে যে এখন ৰাজ্য কেতিয়াও সুস্থিৰ হ'ব নোৱাৰে গতিকে অখিল গগৈৰ দৃষ্টিত কংগ্ৰেছ ধৰ্মনিৰপেক্ষ দল আৰু কংগ্ৰেছৰ লগত তেওঁ থকাত আপত্তি নাই তেওঁৰ আপত্তি এটাই AIDF আঁতৰিব লাগে AIDF আঁতৰিলে তেওঁৰ কংগ্ৰেছৰ লগত থাকিব বা মহাজোঁটৰ লগত থাকিব BPF-টো তেওঁৰ কাৰণে ইছ্যু নহয় কিন্তু এতিয়া দেখা গৈছে যিহেতু মই আগতেই কৈছোঁ যে উপনিৰ্বাচনটো কংগ্ৰেছ আৰু
অখিল গগৈৰ কাৰণে গুৰুত্বপূৰ্ণ হৈ পৰিছে সেইটো AIDFৰ কাৰণে কোনো গুৰুত্বপূৰ্ণ মিটাৰ নহয় কাৰণ তেওঁলোকে তাত প্ৰাৰ্থীও নিদিয়ে বা সেইবিলাক সমষ্টিৰ লগত তেওঁলোকৰ যোগাযোগো নাই কাৰণ সেয়া সম্পূৰ্ণৰূপে আমাৰ হিন্দু বা আহোম মটক এই জনজাতীয় জনগোষ্ঠীৰ তাত ভোট বেংক গতিকে তাত AIDFৰ কোনো কাম নাই আৰু উজনিক লৈ AIDFৰ কোনো মূৰৰ চিন্তাও নাই গতিকে এই মুহূৰ্তত অখিল গগৈক বেছি প্ৰয়োজন আৰু অখিল গগৈ সেই ৰাজনীতিটোৱে কৰিছে আৰু ভূপেন বৰাক হয়তো তেওঁ আশ্বস্ত কৰিছে যে AIDFক লগত লৈ আপোনালোকে উপনিৰ্বাচনত একো ভাল ফলাফল দেখুৱাব নোৱাৰে বৰং ৰাইজৰ দল যদি থাকে বা বেলেগ আঞ্চলিক দল যদি থাকে তেনেহ'লে কংগ্ৰেছে ভাল ফলাফল দেখুৱাব গতিকে সেই অংকটো কিন্তু শুদ্ধ অংকই বুলি আমি ক'ব লাগিব ৰাজনৈতিক দৃষ্টিকোণৰ পৰা আৰু অখিল গগৈয়ে এতিয়া হয়তো AIDF আঁতৰি যোৱাৰ লগত হয়তো তেওঁ ৰাজীৱ ভৱনতো বহি চাহ একাপ খাবলৈ হয়তো দিগদাৰ নাপাব বা তেওঁ হয়তো মুকলিকৈ আজি তেওঁলোকৰ লগত হয়তো হাত দাঙিব পাৰিব যে আমি একেখন মঞ্চত আহিছোঁ AIDFক আঁতৰাই গতিকে সেইফালৰ পৰা অখিল গগৈয়ে তেওঁৰ ৰাজনীতি তেওঁ সফল হৈছে আৰু কংগ্ৰেছেও এই মুহূৰ্তত অখিল গগৈক তেওঁ বেছি প্ৰয়োজন AIDFতকৈ কাৰণ উপনিৰ্বাচনটো তেওঁলোকৰ সন্মুখত মই আগতে কৈছোঁ যে যেতিয়াই মুছলমান ভোটৰ প্ৰয়োজন হ'ব মুছলমান সমষ্টিত নিৰ্বাচন হ'ব তেতিয়া কিন্তু অখিল গগৈতকৈ বেছি প্ৰয়োজন হ'ব AIDFক সেই অংকটো কিন্তু তেওঁলোকৰ আছে আৰু মই আজি কৈছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আকৌ কংগ্ৰেছ AIDF লগ খাব কাৰণ তেতিয়াও 7টা সমষ্টি সংখ্যালঘু ভোটাৰে তাৰ ফলাফল নিৰ্ধাৰণ কৰে গতিকে এয়া আচলতে লুকাভাকু বুলিও ক'ব পাৰি হয় অসীম বৰা আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত আৰু আজিৰ দিনটোৰ আমি বিগ ব্ৰেকিং নিউজ ইতিমধ্যে আমি জনাই গৈছোঁ যে AICCলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে APCCয়ে মিত্ৰতা বৰ্তমান ভংগ কৰিছে AIDFৰ সৈতে যি কি নহওক এয়াই হৈছে ৰাজনীতি আৰু এনেধৰণে সলনি হৈ থাকিব ৰাজনীতিৰ প্ৰেক্ষাপট আৰু আমিও আপোনালোকক জনাই থাকিম প্ৰতি মুহূৰ্তৰ প্ৰতিটো খবৰ ধন্যবাদ জনাইছোঁ অসীম বৰা প্ৰতিক্ৰিয়া আমাৰ হাতত কিছু আহি পৰিছে আমি আগবঢ়াই ল'ম মহাজোঁটৰ অন্যতম অংশীদাৰ AIDF দলৰ বৰ্তমান কাৰ্যকলাপে আমাৰ কংগ্ৰেছ দলক হতভম্ব কৰি তুলিছে AIDF দলে বিজেপি দল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনাহকত যিদৰে ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজহুৱাভাৱে প্ৰশংসা কৰিছে তাৰ ফলশ্ৰুতিত আমাৰ কংগ্ৰেছ দলৰ ভাৱমূৰ্তি জনমানসত যথেষ্ট ম্লান হৈছে এই সংক্ৰান্তত পুংখানুপুংখভাৱে দীঘলীয়া আলোচনাৰ অন্তত AIDFৰ লগত মহাজোঁটৰ অংশীদাৰ কৰি নৰখাটো সৰ্বসন্মতিভাৱে একমত পোষণ কৰে আৰু আজিৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নীতি নিৰ্ধাৰণ কমিটিয়ে এই প্ৰস্তাৱ নিখিল ভাৰত কংগ্ৰেছ কমিটিক AIDFৰ মহাজোঁটৰ অংশীদাৰৰ পৰা অব্যাহতি দিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে সিদ্ধান্তবিলাক স্পষ্ট সিদ্ধান্ত ইতিমধ্যে কেইদিনমান ধৰি আমি বস্তুটো কৈ আছোঁ আৰু UDF আৰু বিজেপিৰ যিটো মিত্ৰতা সেইটো প্ৰকাশ্যে আহি গ'ল আৰু এইটো মই কথা কোৱা নহয় এইবিলাক কথা আপোনালোকে চাইছে আৰু যে প্ৰত্যেকটা সময়ত UDFৰ কেইজনমান বিধায়কে আছে মুখ্যমন্ত্ৰীৰ গুণগান কৰি থাকে আৰু এইবোৰলৈ প্ৰস্তাৱটো এইটোৱে হৈছে যে আজিৰ দিনত আমাৰ UDF আমাৰ সংশীদাৰী আছিলে আমাৰ এটা হৰিদল হিচাপে আছিলে আমাৰ মহাজোঁটৰ আমি দেখা পালোঁ যে মহাজোঁটৰ মিত্ৰদল থকা স্বত্তেও সিহঁতে যেনেকুৱা মুখ্যমন্ত্ৰী যেনেকুৱা প্ৰশংসা কৰি আছে আৰু সেইটো আমি কোনোপধ্যে মানি নলওঁ আৰু আল্টিমেটলি সিদ্ধান্ত এইটো হৈছে যে যিহেতু UDFে আমাৰ অংশীদাৰী হৈ কেনে মুখ্যমন্ত্ৰীৰ এনেকুৱা প্ৰশংসা কৰি আছে আৰু UDFৰ কাৰ্যকলাপে আমি সন্তুষ্ট নহয় এইটো কাৰণে আজি কোৰ কমিটিয়ে সিদ্ধান্ত লৈছে আৰু নিখিল কংগ্ৰেছ কমিটিত প্ৰস্তাৱটো পঠাইছে যে UDFৰ লগত আমাৰ মিত্ৰতাটো ভংগ কৰিব লাগে কথাটো ক্লিয়াৰ কথা যাতে কোনো উল্টা পুল্টা নাই আৰু উপনিৰ্বাচনৰ এতিয়া আপোনালোকে নিজাববীয়াকৈ অবভিয়াছলি এতিয়া কোৰ কমিটি আমাৰ ষ্টেটৰ অৰ্থাৎ ৰাজ্যৰ হায়েষ্ট ফৰাম এইটো আমাৰ পাৰ্টিৰ হায়েষ্ট ফৰামে যেতিয়া এইটো সিদ্ধান্ত লৈছে এতিয়া নিখিল কংগ্ৰেছ কমিটিয়ে এইটো এপ্ৰুভেল দিবই আৰু আগন্তুক দিনত আমি একলে খেলি আমি আপোনাক আগতে কৈছোঁ আৰু যে আমি অকলে খেলাৰ ঘৰত বিশ্বাসী আৰু কংগ্ৰেছ ছেল্ফ ছাফিচিয়েণ্ট পাৰ্টি হয় প্ৰত্যেকটা ঠাইত কংগ্ৰেছৰ সংগঠন আছে আমাৰ সংগঠনটো আৰু ধীৰতৰে কৰিবৰ কাৰণে যি কৰিব লাগে আছে আমি কৰিম কাৰণ 2001, 2006, 2011 আমি কিবা মিত্ৰতা কৰি কেনে খেলিছোঁ নেকি কত মিত্ৰতা কৰা নাই আমাৰ নিজৰ হেৰিয়া কেনে খেলিছোঁ এইটো কাৰণে এইবাৰ আমি অকলে খেলিম আৰু ইতিমধ্যে এইটো সিদ্ধান্ত হৈছে আৰু আজি আমাৰ ডিচিশ্যন যিটো হৈছে আমি আপোনালোকক জনাইছোঁ এইটো BPF দলৰ সম্পৰ্কটো আমি দেখিছোঁ যে BPF দলে যোৱা সময়ছোৱাত তেখেতসকলৰ কিছু কথা বতৰাই বিজেপিক সহায় কৰিবলৈ চেষ্টা কৰা যেন অনুভৱ হৈছে সেইকাৰণে আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে BPF দলৰ পৰা ৰাজহুৱাভাৱে স্থিতি যিটো মহাজোঁট এই মহাজোঁটৰ সম্পৰ্কত ৰাজহুৱাভাৱে বা আমাক লিখিতভাৱে এটা স্থিতি স্পষ্ট কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ
আৰু প্ৰাইম শ্ব'ত এইখিনি সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছত উভতি আহি আমি আজি যিহেতু জন্মাষ্টমী গতিকে জন্মাষ্টমী উদযাপনৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম বিৰতি লৈছো चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn বিৰতিৰ পাছত পবিত্ৰ ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথি দুষ্টক নমন কৰিবলৈ দৈৱকীৰ গৰ্ভত শ্ৰীকৃষ্ণৰ জন্ম গতিকে আজি জন্মাষ্টমী আৰু জন্মাষ্টমীৰ আমি ইতিমধ্যে বিৰতিলৈ যোৱাৰ পূৰ্বে কৈছিলোঁ যে আমি বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাম আমি নগাঁৱলৈ যাম নীলোৎপল আমাৰ সৈতে আছে কেনেধৰণে জন্মাষ্টমী উদযাপন কৰা হৈছে নীলোৎপলে আমাক দেখুৱাব পোনপটীয়াকৈ যাম নীলোৎপল আপোনাৰ ওচৰলৈ আহিছোঁ
আদৰ্শ দেখুৱাই থৈ গ'ল আৰু পাৰিজাত হৰণ ৰূপমণি হৰণ ৰাম বিজয় শ্ৰীমন্তক আদি কৰি সমাজখনক একতাৰ দোলেৰে নিখত কবিয়াকৈ এনেকৈ বান্ধি থৈ গৈছিল এইখনি সেয়েহে গুৰু আজিৰ পূৰ্ণ কৃষ্ণৰ আজি জন্মাষ্টমী নিশা আমি সেই গৌৰৱ এনেকৈ স্মৰণ কৰোঁ
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ দিনা আমাক এনেকৈ ডাঙৰ প্ৰেছ ক্লাব আমাক এনেকৈ নিমন্ত্ৰণ কৰি সমস্ত সাংবাদিক বন্ধু সাংবাদিক ভক্তক লগ পাইছোঁ আৰু প্ৰতিজন ভক্ত ইমান সুন্দৰকৈ আমাক সহায় সহযোগিতা আগবঢ়াইছে অসমৰ বিভিন্ন প্ৰান্তলৈ তেখেতসকলৰ পৰিয়ালৰ যোগেদি আৰু আমি ইয়াত দেখুৱাই আছোঁ বৰ্তমান নগাঁও প্ৰেছ ক্লাবত বৰ্তমান আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে এইদৰে বৰ্তমান নগাঁও প্ৰেছ ক্লাব পাপৰি ধন্যবাদ জনাইছোঁ আপোনাক নিৰুপলে আমাক নগাঁও প্ৰেছ ক্লাবৰ পৰা দেখুৱালে আৰু যেনেধৰণে আমি জনাই গৈছোঁ যে জন্মাষ্টমী কোভিডৰ যি প্ৰট'কল সেই প্ৰট'কল মানি জন্মাষ্টমী উদযাপন কৰা হৈছে মাজুলীতো দেখিবলৈ পোৱা গৈছিল ব্যতিক্ৰমী ছবি মাজুলীটোৰ দিনতে আজি জন্মাষ্টমী তাত পালন কৰা হৈছে ঠিক তেনেধৰণে বিভিন্ন প্ৰান্তত জন্মাষ্টমী এনেধৰণে আজিৰ দিনটোত পালন কৰা হৈছে ধন্যবাদ জনাইছোঁ নিৰুপলক পোনপটীয়াকৈ আমি দেখুৱালোঁ নগাঁৱৰ পৰা খবৰ এনেধৰণে অব্যাহত ৰাখিম সময় পুনৰ এটি বিৰতি चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn আজি জন্মাষ্টমী ইতিমধ্যে আমি নগাঁৱৰ পৰা পোনপটীয়াকৈ আমি দেখুৱালোঁ যে জন্মাষ্টমী উদযাপন কৰা হৈছে নগাঁৱৰ প্ৰেছ ক্লাবত তাৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ ভদিয়া বান তথা কোভিড পৰিস্থিতিৰ মাজতো ৰাজ্য প্ৰান্তে প্ৰান্তে এনেধৰণে উৎসাহ উদ্দীপনা জন্মাষ্টমী উপলক্ষে দেখিবলৈ পোৱা গৈছে পুৱাৰে পৰা কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে ৰাজ্যৰ আকাশ বতাহ এক প্ৰতিবেদন আগবঢ়াইছোঁ কৰোনা মহামাৰী তথা বানৰ মাজতো ৰাজ্যত শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আনন্দ উল্লাস বান পৰিস্থিতিৰ বাবে এইবাৰ সত্ৰ নগৰী মাজুলীত নাওত আহিল শ্ৰীকৃষ্ণ মাজুলীৰ বৰগয়া বালিগাঁৱৰ দৃশ্য এয়া বানৰ মাজতে পৰম্পৰা অক্ষুণ্ণ ৰাখি মিচিং জনগোষ্ঠীয় লোকসকলে উদযাপন কৰিলে কৃষ্ণ জন্মাষ্টমী বৰগয়া বালিগাঁৱৰ লগতে খোনাচুক গাঁৱৰ হৰি মন্দিৰত জন্মাষ্টমী উপলক্ষে আয়তী তথা যুৱতীসকলে ধৰিলে দিহানাম ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো একেই উখল মাখল পৰিৱেশ পুৱাৰে পৰা কৃষ্ণ বন্দনাৰে মুখৰিত হ'ল ঢেকীয়াখোৱা বৰনামঘৰ কলিয়াবৰৰ সত্ৰ নামঘৰসমূহতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিলে শ্ৰীকৃষ্ণ জন্মাষ্টমী 110 বছৰ ধৰি কৃষ্ণ জন্মাষ্টমী উদযাপন কৰা মংগলদৈৰ বাসুদেৱ মন্দিৰতো উখল মাখল পৰিৱেশ আয়তীৰ নাম কীৰ্তনেৰে পুৱাৰে পৰা মুখৰিত হৈ পৰিল বাসুদেৱ মন্দিৰ উত্তৰ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰতো 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো জন্মাষ্টমী উপলক্ষে হৰি নামেৰে মুখৰিত হৈ পৰিল মন্দিৰ নামঘৰসমূহ কি উজনি কি নামনি সকলোতে কোভিড বিধি মানি ভক্তপ্ৰাণ ৰাইজে উদযাপন কৰিলে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পুৱাৰে পৰা সত্ৰ নামঘৰ তথা মন্দিৰত ভিৰ কৰি জগত স্ৰষ্টাজনৰ আশীষ ললে ভক্তই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল ৰাজ্যৰ আকাশ বতাহ ভক্তিৰ ৰসত বুৰ গ'ল ৰাজ্যবাসী ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এনেধৰণে আমি দেখুৱাই গৈছোঁ আমি এই মুহূৰ্তত সংযুক্ত হ'ম আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে গতিকে পুনৰ ভক্তি ৰসৰ ফাট দিবলৈ আমি সাজু হৈছোঁ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম দিগন্ত আপোনাৰ সৈতে সংযুক্ত হৈছোঁ চাওক পাপৰি ইতিমধ্যে আপুনি উল্লেখ কৰিছে আজি পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে ভগৱান কৃষ্ণ বন্দনাৰে সৰ্বত্ৰ মুখৰিত হৈ পৰিছে মই যোৰহাটৰ ঐতিহাসিক মইনাপুৰীয়া নামঘৰৰ দৃশ্য দেখুৱাম ইতিমধ্যে পুৱাৰে পৰা যিহেতু 4 প্ৰসংগীয়া নাম মন্দিত মইনাপুৰীয়া নামঘৰত এতিয়া এই মুহূৰ্তত যিহেতু ইয়াতে ভাগৱত পাঠ হৈ আছে ইতিমধ্যে যিহেতু ভাগৱত পাঠৰ দৃশ্যাংশৰ মাজলৈ আমি লৈ যাম যিহেতু আজি ভগৱান কৃষ্ণৰ যিহেতু জন্ম আৰু যি আচলতে বিশ্বাস আছে যি আচলতে ভাগৱতত বৰ্ণিত আছে যি আমাৰ যি বিশ্বাস সেই বিশ্বাস অনুসৰি আজি পবিত্ৰ দিন ভগৱান কৃষ্ণৰ জন্মদিন আৰু সেই উপলক্ষতে দুপৰ নিশা পৰ্যন্ত কিন্তু নাম কীৰ্তন হ'ব ভাগৱত পাঠ হ'ব মই এই মইনাপুৰীয়া নামঘৰত যিহেতু এই
মুহূৰ্ততে ভাগৱত পাঠ হৈ আছে। মই কিছু সময়ৰ কাৰণে নিউজ 18ৰ দৰ্শকক মই ভাগৱত পাঠৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। যথেষ্ট সংখ্যক ভকত বৈষ্ণৱ আছে ইয়াতে পাপৰি, সকলোৱে এই মুহূৰ্তত একচিত্ত মনে কিন্তু ভগৱান কৃষ্ণৰ গুণানুকীৰ্তন কৰিছে, শ্ৰৱণ কৰিছে, কীৰ্তন কৰিছে। মই এই মুহূৰ্তত অকণমান সময়ৰ কাৰণে ভাগৱতৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। আমি আইলো জীবা কামে তোমার হাত অন্ন পাঠিলাম তো কৃষ্ণ রামে কাছতে সারন্ত গরু দুয়ো ক্ষুধা তুর শ্রদ্ধা থাকৈ দিয়া অন্ন ব্যঞ্জন প্রচুর পরম পণ্ডিত তুমি হব সর্বজান আনকো দেখাওয়া যেন পুণ্য অন্নদান কৃষ্ণ ৰাম সহিতে ক্ষুধিত গোপচয় তা সম্বাক দিলে পুণ্য হইব অভ্যুদয় এহি মতে গোপে বহু বিধ বোলৈ বাক শুনা পাছে সমস্তে বিপৰ বিশেষাক কৰ্ম জাৰ মহা অৱগৰ্বী বিপ্ৰগণ শুনিও নুশুনৈ যেন গোপৰ বচন নাহি কথা কন্ততেৰ কৰিও নশান্ত দিব বাণী দিব একো নেদন্ত সিদ্ধান্ত কৰৈ কৰ্ম অনেক স্বৰ্গক মাত্ৰ চিত মূঢ় হৈয়া বোলাৱন্ত পৰম পণ্ডিত আমি হব বিপ্ৰ মহা মহন্ত অদ্ভুত আমাৰ আগত কোন কৃষ্ণ নন্দ সূত মন্ত্ৰ তন্ত্ৰ অগ্নি দ্ৰব্য যত দেৱচয় কাল কৰ্ম ধৰ্ম দেশ হবে কৃষ্ণ মায়া কৃষ্ণ তুষ্ট ভৈলা সিজৈ যজ্ঞ কুটি সত মগময় কৃষ্ণ কহে ন কৰ্মৰ গৰ্বত সুধি সমিধান পাছে নপাই গোপগণ পৰম নৈৰাশে সবে কৰিলা গমন ৰামত কৃষ্ণত সবে কহিলে কথা কিবা কামে আমাক পঠাইলা প্ৰভু বৃথা আছৈ সবে বিপ্ৰগণ যজ্ঞক আৰম্ভি কাৰ্যতে লখিলো সবে গৰ্বী মহাদম্ভি কথাই খুব নকৰৈ কৃষ্ণ তোমাৰ কথা ক হেন অবৈষ্ণৱ থাইক পঠাইলা আমাক হেন শুনি হাসি পাছে বলন্ত মাধৱ কোননো পাঠকে নতু পাৱে পৰা ভৱ তথাপি প্ৰাৰ্থনা নেৰৈ শুনা গোপগণ বিপ্ৰ পত্নী গণত মাগিও গয়া অন্ন সিটো স্ত্ৰী হব মতা ভক্ত বিপৰীত দেহ মাত্ৰ গৃহত মোতেহে প্ৰাণ চিত পাহম্বাত কৈও আমি আশীৰ্বাদ কথা লাগে মানে পাইবা অন্ন নাহিকে অন্যথা হেন শুনি গোপগণ গৈলা লৰি পাছে দেখিলা সকলে দিজ ভাইজা জৈত আছে সবে হুঁচৰি দাখালংকিতা বড় নাৰী বুলিবে লাগিলা গোপচয় জানো পাৰি নমো বিপ্ৰ পত্নী হব শুনা অভিপ্ৰায় আমাক পঠাইলা ৰাম কৃষ্ণ দুয়ো ভাই কাছতে সাৰন্ত গুৰু নহিকে বিদুৰ দুভায়ো গৈলন্ত গোপে সমে ক্ষুধা তুৰ ক্ষুধিত কৃষ্ণক তুমি সবে দিয়া অন্ন শুনি উল্লগিল সবে বিপ্ৰ পত্নী গণ আনন্দের বিলাহিয়া বহবে লোতক আমিও দেখিব এই চকুৱে কৃষ্ণক যাহাৰ কথা মন মজিল একান্ত যাক দেখিবাক লাগি পুতুক নিতান্ত হেন প্ৰাণ কৃষ্ণ
বাৰ্তা শুনি কিবা কৰিবন্ত একো নপাৱন্ত গুণী কৃষ্ণ তেওঁৰ পিল প্ৰাণ ব্ৰাহ্মণী সকল কৰৈ আত্মব্যস্তৱাতী চিত্ৰ উত্ৰাৱলক গোবিন্দক লাগি অন্ন অনেক সুগন্ধি বিচিত্ৰ পাত্ৰত ভৰি লৈলন্ত প্ৰবন্ধি বহুবিধ ব্যঞ্জন অনেক সৰ ৰস ইখুৱাকৈ চিৰা লাৰু গুৰৰ কলহ সুগন্ধ কদলি দধি দুগ্ধ মধু ঘৃত পিঠা পনা পনস পায়স পঞ্চামৃত বন ক্ষীৰ ক্ষীৰি শাখা কৰ শুক্ল চিনি ভিতৰ সন্দেহ হব লৈল ভিনি ভিনি প্ৰাণতো অধিক প্ৰিয় কৃষ্ণক দেখিত লৰিল আনন্দে আতি চিত আকুলিত শীঘ্ৰে জানতে বাঢ়িলে কৃষ্ণত অনুৰাগ নজা নজা বুলি স্বামী হবে ভেন্তে আগ পিতৃ পুত্ৰ ভাতৃও নিষেধ বলৈ বাক আথে বেথে জান্ত কৰো নুশুনন্ত হাক বহুদিন ধৰি গুণ শুনি আচৰিত কৰি চম্পৱাসা হবে কৃষ্ণত দেখিত হেম হৰি ৰহি আহি আচন্ত কাষত নুশুনি কাহাৰো বাক্য জান্ত আনন্দত আগুৰন্ত আহি ব্ৰাহ্মণৰ ক্ৰোধ বৰ ইমতে ভেন্তন্তে আউৰ মতে দেন্ত লৰ কৃষ্ণক দেখিতে আতি উত্ৰাৱল নাৰী নোৱাৰিল ৰাখিতে প্ৰবন্ধে ধৰি মাৰি যেন জৈতে মন জৈতে চাবি বান্ধে যদি সাগৰত তথাপিতো বহি পৰে নদী এই মতে নাৰী গণ নগনি বাধাক কৃষ্ণ দৰ্শন অভিলাষে যাই যাকে যমুনাৰ তীৰে নৱ অশোক বনত লীলায়ে ভ্ৰমন্ত কৃষ্ণ গোপৰ মধ্যত অনন্ত প্ৰকাশ কোটি কন্দৰ্প কুজিনী মধুৰ মূৰ্তিক হবে দেখিল ব্ৰাহ্মণী আটিয়কৰ পৰা আমি মইনাপুৰীয়া নামঘৰৰ পৰা পোনপটীয়াকৈ দেখুৱালোঁ আমাক দিগন্তই দেখুৱালে আৰু এনেধৰণে কোভিড বিধি মানি জন্মাষ্টমী পালন কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা আমি পুৱাৰ ভাগৰ পৰা দেখুৱাই গৈছোঁ আৰু এনেধৰণে এতিয়া ভক্তি ৰসতবোৰ গৈছে ভক্তপ্ৰাণ ৰাইজ ভাগৱত পাঠ কৰিছে মইনাপুৰীয়া নামঘৰত ঠিক তেনেধৰণে বিভিন্ন প্ৰান্তত বিভিন্ন নামঘৰত বা অনুষ্ঠান প্ৰতিষ্ঠান তথা ঘৰে ঘৰে জন্মাষ্টমী পালন কৰা হৈছে আৰু খবৰ আছে সময় পুনৰ এটি বিৰতি पावर स्वैग चल शुरू हो जा my ton कर दे सब कुछ on track strong है my ton flexible है my ton बड़ा समझदार নির্মাণৰ মানদণ্ড my ton আৰু এবাৰ লৈ আহিছো কেইটামান অন্যান্য খবৰ ভদিয়া বানৰ কবলত পৰিছে ৰাজ্য উজনিৰ পৰা নামনিলৈ বলিয়া বানে ত্ৰাস চলাইছে মানে উটুৱাই নিছে বিস্তীৰ্ণ খেতি পথাৰৰ লগতে বহু ঘৰ দুৱাৰ ৰাজ্যত বানৰ সংহাৰী ৰূপ বানত প্লাবিত কেইবাখনো জিলা প্লাবিত পবিতৰা অভয়াৰণ্য মাজুলীতো অপৰিৱৰ্তিত বান পৰিস্থিতি জলমগ্ন নামঘৰ মন্দিৰ ভদিয়া বানৰ কবলত পবিতৰা অভয়াৰণ্য এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰাৰ বিস্তীৰ্ণ অঞ্চল বানৰ তলত উদ্যানখনৰ বন্য জীৱ জন্তুৰ হৈছে বিলাই বিপত্তি বানৰ কবলত পৰিছে মহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকাও ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাত কালিপুৰৰ শ্ৰী শ্ৰী বাবা চক্ৰেশ্বৰ মন্দিৰ লক্ষ্মীনাৰায়ণ বিগ্ৰহ ফাঁচী বজাৰৰ লাচিতৰ প্ৰতিমূৰ্তিও কিছু পৰিমাণে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত পৰিছে
গহপুৰৰ দক্ষিণাঞ্চলৰ তলতলি বৰদলনি জবৰে চাপৰি পাকেন গছপুৰীয়াকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছে কৃষিভূমি পানীৰ তলত থকাৰ লগতে পশুধনৰ খাদ্যৰ অভাৱ ঘটাত হাহাকাৰ কৰিব লগা হৈছে সোৱণশিৰিৰ বানৰ কবলত পৰি ককবকাই আছে লখিমপুৰ জিলাৰ ঐতিহাসিক ঘোনাগতিৰ 15খনকৈ গাঁও কলিয়নি বামুনিজান বালিভেটা উৰিয়ামতলা নাহৰণিৰ লগতে প্ৰায় 15খন গাঁৱৰ 5 সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হৈছে বানাক্ৰান্তসকলৰ মাজত দেখা দিছে তীব্ৰ খাদ্য সংকটে মাজুলীতো অপৰিৱৰ্তিত বান পৰিস্থিতি ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে শ গাঁও বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থাও পানীৰ লগত উটি অহা মেটেকাই সংকট পাতি আনিছে গড়মূৰ চিতাদাৰ সংযোগী দলং লুইট খাবলু সংযোগী দলং আৰু পাথৰিচুক সংযোগী দলঙলৈ যিকোনো মুহূৰ্ততে ভাঙিব পাৰে বোকাখাত মৰিয়াহোলাৰ KRF বাউণ্ডেৰী সংযোগী মথাউৰি 2020 চনত ADB বেংকৰ অৰ্থ সাহায্যৰে সবলীকৰণ কৰা মথাউৰিটোৰ দুখন স্লুইচ গেট যোৱা বছৰ বানে উটুৱাই নিয়াৰ লগতে মথাউৰিৰো একাংশ খহাই নিছিল চলিত বৰ্ষৰ এপ্ৰিল মাহত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ উপস্থিতিত এই অংশৰ কাম জলসম্পদ বিভাগে আৰম্ভ কৰে যদিও এই পৰ্যন্ত হোৱা নাই সম্পূৰ্ণ শিৱসাগৰৰ বহুকেইটা নামঘৰ হৰি মন্দিৰ বানৰ কবলত জন্মাষ্টমীৰ দিনটোতো ল'ব পৰা নাই হৰিনাম ঐতিহাসিক দিচাংমুখ ডিগ্ৰীবাৰী মামল গৰ্ভগা গটঙাকে ধৰি বহুসংখ্যক অঞ্চলৰ নামঘৰ ডুবি আছে বানত ৰাজ্যত এনেদৰেই জটিল ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ইফালে বানাক্ৰান্তক উপযুক্ত সাহায্য আৰু সংস্থাপন দিয়াত চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু কাজিৰঙাৰ দৰে বানৰ কবলত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানো ইতিমধ্যে মৃত্যুমুখত পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ চিনাকি স্বৰূপ তিনিটাকৈ বনৰীয়া ঘোঁৰা বানৰ কবলত পৰা বন্যপ্ৰাণী উদ্ধাৰৰ বাবে বন বিভাগে অব্যাহত ৰাখিছে অভিযান সংকট নামিছে বন ঘৰচীয়া ঘোঁৰালৈ বানত পৰি মৃত্যু তিনিটা বন ঘৰচীয়া ঘোঁৰাৰ সংকটত পৰিছে বিশ্বৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰাৰ বসতিস্থল ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰাৰ বসতিস্থল হিচাপে পৰিগণিত ৰাষ্ট্ৰীয় উদ্যানখন বানৰ কবলত ডিব্ৰু নৈৰ পানীয়ে প্লাবিত কৰাৰ পিছতেই উদ্যানখনৰ প্ৰায় 90%ৰো অধিক ভৰ গৈছে বাঢ়নী পানী ইতিমধ্যে ডিব্ৰু নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে কেইবাটাও বন ঘৰচীয়া ঘোঁৰা সোমবাৰে পুৱা উদ্যানখনৰ পৰা উদ্ধাৰ কৰা হৈছে দুটাকৈ বন ঘৰচীয়া ঘোঁৰাৰ মৃতদেহ ভটিয়া বানৰ কবলত পৰা ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়া আলৈ আথানি হৈছে জীৱকুলৰ বানপানীৰ মাজত আবদ্ধ হৈ থকা দুটা ঘোঁৰাক সোমবাৰে উদ্ধাৰ কৰে ছেফ পবা ৰেইন ফৰেষ্ট নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে বানপানীৰ ফলত বাঢ়নী পানীত উটি গৈছিল ঘোঁৰাকেইটা ৰাষ্ট্ৰীয় উদ্যানখনৰ আৰ্নেডাৰিয়া চাপৰিত আবদ্ধ হৈ আছিল এই ঘোঁৰাকেইটা আনহাতে ক্ৰমান্বয়ে বাঢ়নী পানীয়ে উদ্যানখনৰ সকলো অঞ্চল প্লাবিত কৰাৰ পিছতো আন জীৱ-জন্তুসমূহো বিপদত পৰিছে ওখ ঠাই বিচাৰি ঢাপলি মেলিছে আন ঠাইলৈ উল্লেখযোগ্য যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বহুতো বন ঘৰচীয়া ঘোঁৰা বানত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে দ্বিতীয় বিশ্বযুদ্ধৰ সময়তেই ব্ৰিটিছ বাহিনীয়ে এৰি থৈ গৈছিল ঘোঁৰাসমূহ তেতিয়াৰ পৰাই ই বন ঘৰচীয়া ঘোঁৰা হিচাপে পৰিচিত হৈ আহিছে পৃথিৱীৰ ভিতৰত বন ঘৰচীয়া ঘোঁৰা পোৱা একমাত্ৰ ঠাই হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিন্তু এই আপুৰুগীয়া জন্তু সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই সংশ্লিষ্ট বিভাগে তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰে সৈতে দ্য প্ৰাইম শ্ব' পৰা বিদায় লৈছো নমস্কাৰ चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn